নমস্কাৰ, মই লীলাদেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি ভিডিঅ'টো এখন গ্ৰন্থ কেন্দ্ৰ কৰি, আৰু সেই গ্ৰন্থখন সেই উপন্যাসখনে হ'ল গীতালি বৰুৱা বাইদেউৰ বেকআপ এণ্ড কভাৰ আপ। পঢ়ি শেষ কৰিলোঁ। খুব সুন্দৰ উপন্যাস এখন। উপন্যাসখনৰ কথা কওঁতে লেখিকাৰ কথাও ক'ব লাগিব। প্ৰথমতে উপন্যাসখনৰ অলপ কথা কওঁ। উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে ৰেখা প্ৰকাশনে। ইতিমধ্যে ৰেখা প্ৰকাশনে অসমীয়া গ্ৰন্থ জগতত যথেষ্ট সুনাম অৰ্জন কৰিছে, আৰু গ্ৰন্থখনৰ দাম হ'ল 200 টকা। এই উপন্যাসখনৰ দাম 200 টকা। সুন্দৰ কভাৰ, আৰু এই কভাৰতে আছে কাহিনী ভাগৰ ব্ৰেকআপ এণ্ড কভাৰ আপৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰৰ এই যে টেটুটো ইয়াতে আছে ব্ৰেকআপ এণ্ড কভাৰ আপৰ সমগ্ৰ কাহিনী। তাৰ আগতে কওঁ লেখিকাৰ কথা। লেখিকা গীতালি বৰুৱা বাইদেউ অসমীয়া সাহিত্য জগতৰ এটা সুন্দৰ তৰা। ইতিমধ্যে ভালেকেইখন গ্ৰন্থ তেওঁ সাহিত্য জগতলৈ আগবঢ়াইছে। 8খনকৈ গল্প, 11খনকৈ উপন্যাস, প্ৰায় 8খন প্ৰবন্ধ সংকলন, এখন কবিতা পুথি, আৰু বৰ্তমানো বহুতকেইখন কিতাপ তেওঁ লিখি উলিয়াইছে যি ছপা হওঁ অৱস্থাত আছে। ইমানখিনি লেখা মেলা কৰাৰ পিছতো কিন্তু গীতালি বাইদেউৰ চৰ্চা সিমান বেছি হোৱা নাই। অৱশ্যে তাৰ বাবে তেওঁৰ কোনো আক্ষেপো নাই। জীৱনক প্ৰাণ ভৰি ভাল পোৱা গীতালি বাইদেৱে নিৰবিচ্ছিন্নভাৱে অসমীয়া ভাষা সাহিত্যৰ হকে কাম কৰি গৈছে, আৰু অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাত যথেষ্ট অৰিহণা যোগাইছে। গতিকে আৰম্ভণিতে গীতালি বৰুৱা বাইদেউক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। এতিয়া কওঁ কাহিনী ভাগ, ব্ৰেকআপ এণ্ড কভাৰ আপৰ কাহিনী ভাগ। ব্ৰেকআপ এণ্ড কভাৰ আপ কাহিনীৰ নামটোত এটা কিন্তু খুব সুন্দৰ এটা সংবেদন আছে, নহয় জানো? আৰু এইটো ব্ৰেকআপ এণ্ড কভাৰ আপ আজিকালি আধুনিক ল'ৰা ছোৱালীবিলাকৰ জিভাৰ আগত থকাই এটা শব্দ। যি নহওক, কাহিনী ভাগ আগবাঢ়িছে নীলা নামৰ এগৰাকী গাভৰুৰ জীৱনৰ কেন্দ্ৰ কৰি। নীলা নামৰ এগৰাকী গাভৰুৱে জীৱনৰ ছন্দ হেৰুৱাই ছন্দ বিচাৰি বাৰে বাৰে উজুতি খোৱা জীৱনটোৰ কাহিনীক লৈয়ে কাহিনীয়ে গতিভাগ আগবঢ়াইছে। আৰু কাহিনীৰ প্ৰথম আৰম্ভণি হয় গোৱাত। এগৰাকী সহজ সৰল ছোৱালীয়ে এদিন গোৱালৈ গৈ তেওঁৰ জীৱনশৈলী এজন ড্ৰাইভাৰৰ আগত বৰ্ণাই যায়। আচলতে ব্যস্ত মানুহৰ কাৰো জীৱনৰ কথা শুনাৰ কাৰো সময় নাথাকে, অথচ নিজৰ জীৱনৰ সংগ্ৰামৰ কাহিনীবিলাক, নিজৰ জীৱনৰ দুখ বেদনাৰ কথাবোৰ কাৰোবাক কোৱাৰ হেঁপাহ প্ৰত্যেক মানুহৰে থাকে। নীলাৰো আছিল, কিন্তু শুনা মানুহৰ অভাৱ আছিল। আৰু এইবাৰ যেতিয়া গোৱালৈ গৈছিল নীলা, তাতে লগ পাইছিল অৰ্জুন নামৰ ড্ৰাইভাৰ এজনক, আৰু সহজ সৰল সেই ড্ৰাইভাৰৰ আগত নীলাই তেওঁৰ জীৱনৰ সমগ্ৰ কাহিনী বৰ্ণাই গৈছিল। প্ৰথম বৰ্ণাইছিল তেওঁৰ শৈশৱ আৰু যৌৱনৰ গাঁও এখনৰ কথা। গাঁৱত নীলা যেতিয়া থাকিছিল, তেওঁ ভাল পাইছিল কমল নামৰ এজন যুৱকৰ। কিন্তু কমলৰ জীৱনশৈলীৰ কথা, কমলৰ জীৱনৰ বৃত্তিৰ কথা জনা নাছিল নীলাই। এদিন নীলাক কমলে তেওঁৰ ঘৰলৈ আমন্ত্ৰণ কৰিছিল, আৰু ষোড়শী নীলাই প্ৰেমিক কমলৰ সেই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিব নোৱাৰি তেওঁৰ ঘৰলৈ গৈছিল। আৰু তাত কমলে নীলাক এটা পেকেট দিছিল, আৰু সেই পেকেটটো খুলি নীলাই দেখিছিল তাত কিছুমান বগা বগা বস্তু। নীলাই সুধিছিল, এইবোৰ কি? কমলে সেই কথাটো নকৈ নীলাক বস্তুখিনি শুঙি চাবলৈ দিছিল, আৰু সেই বস্তুখিনি শুঙি চোৱাৰ পিছত নীলা কেতিয়া ঢলি পৰিছিল ক'ব নোৱাৰে। যেতিয়া ৰাতিপুৱা সাৰ পাইছিল, তেতিয়া নীলাই দেখিছিল যে গাঁৱৰ এজাক মানুহে তাইৰ কমলহঁতৰ ঘৰটো ঘেৰি ধৰিছে আৰু অশ্লীল গালি গালাজ কৰিছে। উপায়হীন হৈ ঘৰৰ পৰা লাহে লাহে ওলাই আহিছিল নীলা, আৰু সকলোৱে অশ্লীল গালি গালাজ কৰি গাঁৱৰ পৰা ওলাই যাবলৈ কৈছিল নীলা। প্ৰেমিক কমল আছিল নিশ্চুপ হৈ।
খুব আঘাত পাইছিল নীলাই, কাৰণ নিজে নজনাকৈ কি অপৰাধ কৰিছিল সেই কথাৰ কোনো উত্তৰ দিয়াৰ সুযোগে নাপালে নীলাই। আৰু এনেকৈ ঘৰলৈ যেতিয়া যায় তেতিয়া ইতিমধ্যে নীলাৰ দেউতাকে দুখত প্ৰাণ হেৰুৱাইছিল। পিতৃক হেৰুৱা মাতৃয়ে কান্দি আছিল আৰু কন্দনৰত মাতৃক এৰি থৈ নীলাই ঘৰৰ পৰা বাহিৰ হৈ ওলাই আহিছিল। যাত্ৰা কৰিছিল এটা নতুন পথত, অজান এটা পথত। কলৈ যাব, কি কৰিব একো নজনাকৈয়ে ৰেলৰ ডবাত ভৰি থৈছিল নীলাই। হাতত এটকাও নাছিল, টিকট কটাও নাছিল, আৰু টিকট নকটাকৈ যিটো ডবাত তেওঁ ভৰি থৈছিল, সৌভাগ্যক্ৰমে সেই ডবাটোত বৃন্দাবন যাত্ৰী কিছুমান আছিল। বৃন্দাবনলৈ যোৱা যাত্ৰীসকলে নীলাক যথেষ্ট আদৰ চেনেহেৰে খোৱা বোৱাৰ যোগান ধৰিছিল, কাৰণ নীলাৰ হাতত খোৱা বস্তু টকা পইচা একোৱে নাছিল। আৰু তাৰ এগৰাকী বিশেষ আইতাৰ সৈতে নীলাৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল। ঈশ্বৰে যেন পঠাইছিল সেই আইতাগৰাকী। আৰু বৃন্দাবনত কেইদিনমান থকাৰ পিছত সেই যাত্ৰীসকলৰ সহযোগত সেই যাত্ৰীসকলে মৰমেৰে নীলাৰ হাতত তুলি দিয়া কেইটামান টকা লৈ নীলাই অন্য এটা যাত্ৰা আৰম্ভ কৰিছিল মুম্বাইলৈ, এটা কামৰ সন্ধানত। আমাৰ সহজ সৰল মানুহখিনিয়ে ভাবে যে মুম্বাইলৈ গ'লে এটা কাম এটা পাব, যিহেতু জীৱন যাপনৰ কাৰণে মানুহক অৰ্থৰ খুবেই প্ৰয়োজন। আৰু অৰ্থৰ সন্ধানত এদিন মুম্বাইলৈ যাত্ৰা কৰে নীলা নামৰ ছোৱালীজনীয়ে। কিন্তু মুম্বাইলৈ যাত্ৰা কৰি মুম্বাইৰ সমাজ ব্যৱস্থাৰ কথা একো জ্ঞাত নাছিল নীলাৰ। আৰু তাতে লগ পাইছিল গাঁৱৰে এজন ল'ৰা, আৰু সেই ল'ৰাজনৰ নাম আছিল কপিল। গাঁৱৰ ল'ৰাজনে ট্ৰেইনতে লগ পাই সুধিছিল, তুমি কলৈ যাবা? তাই কৈছিল, নাজানো, মুম্বাইলৈ যাম, কিন্তু ক'ত থাকিম নাজানো। তেতিয়া কপিলে কৈছিল যে মুম্বাইৰ কথা তুমি নাজানা, তাত তুমি হেৰাই যাবা। মুম্বাই এনে এখন জগত য'ত ভৰি থ'লে তুমি হেৰাই যাবা, হাৱা হৈ যাবা। গতিকে মোৰ লগত মোৰ ফ্লেটলৈ ব'লা। মোৰ লগত মোৰ ফ্লেটলৈ ব'লা। নিজৰ গাঁৱৰ ল'ৰাটোক পাই যেন আকাশ ঢুকি পাইছিল নীলাই, সাহস পাইছিল, অন্ততঃ এটা অৱলম্বন তাই হাততে পাইছিল। কিন্তু তাতো ঈশ্বৰৰ কোপদৃষ্টি পৰিল। আচলতে এই যে কপিল নামৰ গাঁৱৰ ল'ৰাজন, তেওঁ কিন্তু সিমান ভাল মানুহ নাছিল, আৰু সেই কথাটো নীলাই জনা নাছিল। এদিন কপিলে তেওঁৰ ঘৰলৈ লৈ গৈ নীলাক তেওঁৰ পিঠিত কপিলৰ নামটোৰে টেটু বনাই দিছিল। নীলাৰ অৱশ্যে সেইদিনা খং উঠিছিল যে মোক নুসুধাকৈ তুমি নিজৰ নামটো মোৰ পিঠিত কিয় অংকন কৰিলা। আচলতে কপিলৰ সেইটো এটা ব্যৱসায় আছিল। তেওঁ নাৰীৰ ব্যৱসায় কৰে। সহজ সৰল নাৰীবিলাকক এনেকৈ তেওঁ ফ্লেটলৈ লৈ যায়, তাৰপিছত পিঠিত তেওঁ নিজৰ নামটো অংকিত কৰে আৰু তাৰপিছত বিক্ৰী কৰি দিয়ে। এনেকৈ অৰ্থ উপাৰ্জন কৰে কপিলে। আৰু এই কথা যেতিয়া নীলাই গম পাইছিল, সেই ফ্লেটতে থকা অসমীয়া পৰিয়াল এটাই নীলাক যথেষ্ট সহায় কৰিছিল আৰু কপিলৰ পৰা উদ্ধাৰ কৰি নীলাক এটা সুন্দৰ জীৱন দিয়াৰ প্ৰয়াস কৰিছিল তেওঁলোকে। আৰু সেই উদ্দেশ্যে নীলাক কোম্পানী এটাত চাকৰি কৰাৰ সুবিধা কৰি দিছিল। কোম্পানী এটাত মুম্বাইত কাম কৰাৰ পিছত নীলাৰ আৰম্ভ হৈছিল অন্য এটা যাত্ৰা। আৰু সৰসী নীলাই বুজি নোপোৱাকৈ ভৰি দিছিল অন্য এখন জগতত। অৰ্থ আৰু বিলাসী জীৱন এটাত মাজত সোমাই পৰিছিল নীলা। আৰু সেই অফিচৰে বছ আছিল তেওঁৰ ৰণধীৰ। ৰণধীৰ নামৰ বছজনৰ সৈতে নীলাৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল, আৰু সেই সম্পৰ্কটোৰ একো নাম নাছিল। সেই ৰণধীৰৰ লগতে দেশে বিদেশে ঘূৰি ফুৰিছিল নীলা, আৰু ৰণধীৰৰ সকলো প্ৰয়োজনীয় কামে কৰি গৈছিল নীলাই। তাৰ বিনিময়ত ফ্লেট পাইছিল, তাৰ বিনিময়ত অৰ্থ পাইছিল। বিলাসী জীৱন এটা কটাবৰ বাবে যিমানখিনি বস্তুৰ প্ৰয়োজন সেই আটাইখিনি লাভ কৰিছিল নীলাই। আৰু এই ৰণধীৰৰ লগতে এদিন
গোৱালৈ গৈছিল আৰু তাতে এই কাহিনীবিলাক কৈ আছিল অৰ্জুনৰ সতে। তাতে চিনেমা জগতখনৰ কথাও কিছু সংশ্লিষ্ট কৰিছে। গোৱাৰ আৰ্থ সামাজিক কথা, গোৱাৰ মানে মুম্বাইৰ চিনেমাৰ জগতৰ শ্বুটিঙৰ কথাও কিছু তাত সন্নিৱিষ্ট কৰিছে, যিবিলাক আমাৰ কাৰণে দৰকাৰী। যা হওক, ৰণধীৰে এদিন কপিলৰ নামটো, যিহেতু কপিলৰ লগৰ পৰা গুচি আহিল, কপিলৰ নামটোত কভাৰ আপ কৰি দিলে। পিঠিত থকা কপিলৰ নামটোত এটা ফুল অংকন কৰি দিলে পাৰ্লাৰলৈ লৈ গৈ ৰণধীৰে, আৰু তাৰপিছত নীলাৰ হাতত ৰণধীৰে তেওঁৰ নামটো অংকন কৰিলে। নীলাৰ সেইদিনাই কিন্তু খং উঠা নাছিল। পিঠিৰ বোজাটো আঁতৰ হোৱাত ভালেই লাগিছিল, আৰু নিজৰ প্ৰিয় মানুহজনৰ নাম হাতত অংকিত কৰিও নীলাৰ বেয়া লগা নাছিল, যদিও নাম তেওঁলোকৰ সম্পৰ্কৰ কোনো নাম নাছিল। কিন্তু আচৰিত কথাটো হ'ল যে সেই গোৱাক যোৱা সময়তে হঠাতে ৰণধীৰে নীলাক হোটেলতে এৰি কোনোবা ঠাইলৈ গুচি যায়, আৰু ৩-৪ দিন অপেক্ষা কৰাৰ পিছতো ৰণধীৰ উভতি নাহিল, আৰু ৰণধীৰ নোহোৱা হৈ গ'ল, হাৱা হৈ গ'ল। ক'ত হেৰাই গ'ল মানুহজন বিচাৰি নাপালে। আৰু তেতিয়াই নীলাৰ জীৱনত আকৌ এটা নতুন যাত্ৰা আৰম্ভ হ'ল, দুখৰ যাত্ৰা। কি কৰিব কি নকৰিব উৱাদি হেৰুৱা নীলাই অন্য এটা যাত্ৰা আৰম্ভ কৰে। এইবাৰ যাত্ৰা কৰে বৃন্দাবনলৈ, আৰু বৃন্দাবনত ঈশ্বৰৰ সৈতে বিলীন হৈ যোৱাৰ চেষ্টা কৰে নীলাই। আৰু তেতিয়া প্ৰেমিক ৰণধীৰৰ সেই নামটোৰ ঠাই কভাৰ আপ কৰি দিয়ে কৃষ্ণৰ নামেৰে, কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে কৃষ্ণৰ সৈতে বিলীন হৈ যায় নীলা ঈশ্বৰ ভক্তিত। জীৱনৰ জিজ্ঞাসা, জীৱনৰ অৰ্থ আৰু প্ৰাপ্তিয়ে মানুহক ক'ৰ পৰা ক'লৈ লৈ যায়, এই ধৰণৰ কথাৰে সমৃদ্ধ এই কাহিনীভাগ। ব্ৰেকআপ এণ্ড কভাৰ আপ, প্ৰতিবাৰে প্ৰেমত ব্ৰেকআপ হয়, আৰু যেতিয়া প্ৰেম হয় তাত এটা টেটু হয়, আৰু ব্ৰেকআপ হোৱাৰ লগে লগে সেই টেটু কভাৰ আপ হৈ যায়। আৰু এই টেটু কভাৰ আপ কৰিবলৈ বা ৰিমুভ কৰিবলৈ কি কি লাগে সেই সম্বন্ধে তথ্যও কিন্তু উপন্যাসখনত দিছে। উপন্যাসখনত সন্নিৱিষ্ট প্ৰত্যেকটো বাক্যই মাৰ্জিত, শৃংখলিত। শিকিবলগীয়া বহুতখিনি কথাই আছে। জীৱনক জীপাল কৰি তুলিবলৈ যিমানখিনি কথাৰ প্ৰয়োজন, সেই আটাইখিনি বাক্য উপন্যাসখনত আছে। গোৱাৰ আৰ্থ সামাজিক কথা আছে, গোৱাৰ পুৰণি চাৰ্চবোৰৰ কথা আছে, গোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কথাও উপন্যাসখনত সন্নিৱিষ্ট কৰা হৈছে। আধুনিক যুৱক যুৱতীৰ জীৱনশৈলীৰ কথাও উপন্যাসখনত খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। গতিকে এক আখৰতে ক'ব গ'লে এখন সুন্দৰ উৎকৃষ্ট মানৰ উপন্যাস। পাঠকে পঢ়ি নিশ্চয় ভাল পাব। পঢ়ি ময়ো ভাল পাইছোঁ, যথেষ্ট উপকৃত হৈছোঁ। এখন ঠাইলৈ যেতিয়া যাওঁ তাৰ পুৰণি কথাখিনি জনাৰ মোৰো আগ্ৰহ থাকে। গতিকে পুৰণি কথা বহুতখিনি চন তাৰিখৰ সৈতে উল্লেখ কৰিছে। গতিকে তথ্য সমৃদ্ধ সুন্দৰ এখন উপন্যাস। আৰু টেটুৰ বিষয়ে মোৰ ইমানখিনি জ্ঞান নাছিল যিমানখিনি এই উপন্যাসখন পঢ়ি মই লাভ কৰিলোঁ। গতিকে পাঠকেও নিশ্চয় উপকৃত হ'ব, আৰু আশা কৰোঁ সকলোৱে উপন্যাসখন আঁকোৱালি ল'ব। খুব ভাল লগা এখন উপন্যাসৰ কাহিনীখিনিৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ। যদি কিবা ভুল হৈছে শুধৰাই দিব। নমস্কাৰ।